এরা ভ্রমর বলেকে পুন বলিলা পুনে মহাপুনে তব কৃষ্ণগণে করে বেদধনে পরম মধুর ফুলে শরণ কুঞ্জরে রত্ন ঋণ জুন করে পতিত বহল রত্নর মেখলা অগ্নির সমান কান্দে। জয় কৃষ্ণ। এই পদকেইফাঁকিত এগৰাকী নাৰীক প্ৰভু ভগৱন্তই দিয়া অপৰূপ সৌন্দৰ্যৰ বৰ্ণনা কৰা আছে। এই পৃথিৱীখনত যেতিয়া প্ৰভু ভগৱন্তই বিভিন্ন প্ৰাণীবোৰক সৃষ্টি কৰিছিল, সেই সৃষ্টিবোৰৰ ভিতৰত যেতিয়া তেওঁ নাৰী সৃষ্টি কৰিব লগা হৈছিল, বহুতবাৰ ভাবিব লগা হৈছিল। পোৱা যায় শাস্ত্ৰবোৰত যে সৌন্দৰ্যৰ প্ৰতীক নাৰীসকলৰ মুখমণ্ডলত যোগমায়াৰ আকৰ্ষণ শক্তি দি দৈহিক সৌন্দৰ্যৰ অৱলম্বনেৰে পুৰুষসকলক মোহিত কৰি যাতে এই পৃথিৱীত বংশ পৰম্পৰা ৰাখিব পৰা যায় তাৰ বিশেষ ব্যৱস্থাপনা কৰিছিল। এগৰাকী নাৰীক সঁচাকৈ তেওঁৰ মুখৰ সৌন্দৰ্য, ধেনুভেৰিয়া চেলাউৰি, সুমধুৰ বচন, ডালিমগুটীয়া দাঁত, যি অপৰূপ সৌন্দৰ্য, সেই সৌন্দৰ্যটো পূৰ্বসিদ্ধি নামৰ অপ্সৰাগৰাকীৰ গাত বিদ্যমান আছিল। অগ্নিধৰ মহাৰাজে তাইৰ সেই অপৰূপ সৌন্দৰ্যত মুগ্ধ হৈ পূৰ্বসিদ্ধি ৰূপ পান কৰিছিল। লিখিছে যে ধ্ৰুৱ যুগ দুই দেখি সুখী হৈ মদন ধনু সমান, আমি হেন মৃগ মাৰিবাগপতি ধৰিলা কটাক্ষ বাণ। সাধাৰণতে ধনুৰ পৰা বাণ নিক্ষেপ হ'লে সন্মুখত থকা জন্তুটো ধৰাশয়ী হৈ যায়, সেয়া হৈছে ধনুৰ বাণ। আৰু কেতিয়াবা উল্লেখ কৰিছে কটাক্ষ বাণ, যে হে পূৰ্বচিত্ৰী, মই যেন হৰিণ, তোমাৰ দৃষ্টি যেন এক কামবান, তোমাৰ কামবানত মই ধৰাশায়ী হৈ গৈছোঁ। সুন্দৰভাৱে ৰূপকৰ মাধ্যমেৰে কবিয়ে ফুটাই তুলিছে ভাগৱতৰ অনাবিল সৌন্দৰ্য। আমি শ্ৰৱণ কৰিছোঁ ভাগৱতখন আৰম্ভণিৰ পৰা শেষলৈ। এই আৰম্ভণিৰ পৰা শেষলৈ প্ৰতিটো অধ্যায়, প্ৰতিটো স্কন্ধ কোনে শ্ৰৱণ কৰিব? যিসকল ব্যক্তিয়ে সমগ্ৰ জীৱনটোত বহু পুণ্য সঞ্চয় কৰিছে। প্ৰত্যেকৰে একলুটি মাৰা সৌভাগ্য নহয় ভগৱান। বহু পাঠাচাৰ্যক সুধিছোঁ, কিমান বছৰ হ'ল আপুনি পাঠ পঢ়া? দুকুৰি পাৰ হৈ গৈছে। 40 বছৰ, একুৰিত 20 বছৰ, 40 বছৰ পাৰ হৈছে। মই সুধিছোঁ, আপুনি একাধিক্ৰমে পঢ়িছেনে এবাৰমান? তেতিয়া কয় নাই,
যাৰ ঘৰলৈ যাওঁ যিটো খণ্ড উলিয়াব দিয়ে বোলে একাদশত বোলে তৃতীয় স্কন্ধ বোলে দশম বোলে আপুনি যে পঢ়ি আছে আপোনাৰ এবাৰ মন নাযায়নে একলুটি মাৰি দিবলৈ বোলে মন যায় আকাৰটো বহুত ডাঙৰ শেষ কৰিব নোৱাৰো কাৰণে মাৰা নাই একলুটি বুলি কয় জয় কৃষ্ণ চাওক সেইজন ব্যক্তিয়ে ভাগৱততে মজি আছে পাৰাত কিয় নাই উদাহৰণস্বৰূপে এটা চেনিৰ বস্তা এক বস্তা চেনি এটা পৰুৱা উঠি আছে পৰুৱেটো এনেও চেনি ভাল পায় কিন্তু চেনি বস্তাটোত উঠাৰ আগতে তাৰ মুখত সি চাউল এটা লৈছিল তাৰ মুখখননো কিমান আৰু সি চাউল এটা চেপি ধৰিলে চাউলটো আকৌ মিঠা আছে নহয় তাৰ মিঠাটোৱে তাক খুব ভাল লাগিছে নাই মই এইটো মোক গাঁতলৈ লৈ যাম বুলি চেনি বস্তাৰ ওপৰেদি আহিল কিন্তু সি চেনিৰ সোৱাদ নাপালে কিহৰ সোৱাদ পালে এই যে চাউলটো সোৱাদ পালে মই বুজিবৰ কাৰণে কৈছো চাব ভাগ্যবোৰ সেই পৰুৱাটো চাওকচোন কিমান দুৰ্ভগীয়া সি মিঠা বুলি ক'লে তাৰ ঘানেন্দ্ৰিয় বহুত দূৰৰ পৰাই সি একদম উদ্বেলিত হৈ যায় মিঠা মিঠা মানে পৰুৱাই কিমান ভাল লানি লাগি থাকে সেই পৰুৱাই বস্তাৰ ওপৰেদি গৈছে মুখত কি থাকিল এটা কেৱল চাউলৰ দানা থকাৰ বাবে সি তাৰ সোৱাদ ল'ব নোৱাৰিলে এই যে ব্যক্তিজনে গোটেই জীৱন ভাগৱতৰ লগত থাকিল তেখেত ভাগৱত অধ্যয়ন কৰে পাঠ কৰে ৰাইজে মাতিছে আমাৰ গাঁৱতে পাইছো মই কেইবাজনকো তেওঁলোকক সুধিছো মন নাযায়নে যায় অত ডাঙৰ ভাগৱত কেতিয়া পঢ়ি শেষ হ'ব বুলি কয় চাওকচোন মই কৈছো চাওক ইমান ৰস থকা গ্ৰন্থখন আপুনি যদি নিজে এবাৰ পঢ়ি চায় কিমান ৰসাল আৰু অনুভৱ কৰিব তেনেকৈ কেইবাজনেও আৰম্ভ কৰিছে আমাৰ মাজত যদি আছে কোনোবা তেওঁলোককো অনুৰোধ জনাইছো কাৰণ মানৱ জন্ম পোৱাৰ পিছত এইখন ভাগৱত নিজে এবাৰ শ্ৰৱণ কীৰ্তন নকৰাটো সঁচাকৈ ডাঙৰ দুখ আৰু পৰিতাপৰ কথা হয় ভাগৱতলৈ গৈ খুবেই ভাল লাগে ভাগৱতৰ খণ্ডবোৰ শুনি খুবেই ভাল লাগে কিন্তু ইয়াৰ প্ৰতিটো ৰস পান কৰাটো অতি দৰকাৰ এতিয়া আপোনালোকে ইয়াতে কিছুমান বৰ্ণনা চলি আছে এগৰাকী অপ্সৰাৰ দীপলিপ মনোমোহা ৰূপৰ বৰ্ণনা কিয় আমি শ্ৰৱণ কৰিছো শুকৰ মুখৰ পৰা ওলোৱা এই অমৃতময় মহাভাগৱতৰ শব্দবোৰ ভক্তিৰ পৰিচায়ক এই শব্দবোৰ কাণত পৰিছে মানে আপোনাৰ ভক্তিৰ একাউণ্টত ভক্তি জমা হৈ গৈ আছে জয় কৃষ্ণ এইখিনি জমা ধন কেতিয়া কামত আহিব আপুনি যেতিয়া দেহটোৰ পৰা পৃথক হৈ যাব এটা দিন আহিব আমি আমাৰ দেহটো নিজৰ বুলি ক'ব নোৱাৰিম যদি আপোনাক অক্সিজেন দি ভেন্টিলেটৰত ৰাখিব লগা হ'ল তেতিয়া এই সমস্যা আহিল আপোনাৰ ভিতৰত থকা শক্তিটোৱে এই শৰীৰটো এৰিবলৈ যত্ন কৰিছে যেতিয়া শৰীৰটোত থকালৈকে হাত ভৰিবোৰে আপোনাক কাম দিব হাতখন দাঙি আনি মুখত ভৰাই খাব পাৰিব চকুটো মেলি আপুনি চাব পাৰিব ভৰিখন আগবঢ়াই দি যাব পাৰিব আত্মাটো থকালৈকেহে আত্মাটো ওলাই গ'লে আপোনাৰ দেহাটোত লৰচৰ কৰা শক্তি নাথাকিব তেতিয়া আপোনাৰ নিজৰ বুলি থকা হাতখন ভৰিখন চব লোকৰ হৈ যাব নিজৰ কি হ'ব ভাগৱত শুনি যিখিনি ধৰ্ম আৰু পুণ্য জমা কৰি ৰাখিছিল সেইখিনিহে নিজা সেইকাৰণে কৈছে শ্ৰৱণ পৰলোকৰ বিত্ত ধন সম্পত্তি ইহলোকত আপোনাৰ বিত্ত নাথাকিলেও ভয় নকৰিব আপোনাৰ যদি এটা ভাল পজিশ্যন আছে আপোনাৰ যদি বন্ধু বান্ধৱ আছে আপুনি বিপদত পৰিছে ইজনে সিজনে পইচা ডনেশ্যন কৰি আপোনাক হস্পিটেলত নি ভাল কৰি লৈ আহিব কিন্তু পৰলোকত না ভাৰ্য না পুত্ৰ নে স্বামী নে বন্ধু কান্দি মৰিব লাগিব কাৰো সহায় নাপায় সহায় পাব কাৰ মানৱ জীৱনত যিখিনি সময় মই ভাগৱত শুনিছিলোঁ মানৱ জীৱনত যিখিনি সময় মই ভক্তিৰ কাৰ্যত জড়িত আছিলোঁ সেই সময়খিনিয়েই
ধৰ্মৰূপে আপোনাক সহায় কৰিব। আজি ইমান প্ৰতিকূল বতৰত নেওচালি আহিল, আজি নম্বৰ অলপ বেছিকৈ পাব আপোনালোকে। জয় কৃষ্ণ। আজি এনেকুৱা হৈছে ভগৱন্তই কুৱেশ্যন পেপাৰখনত কুৱেশ্যন কম দিছে। আগতে মানে এনেকুৱা হৈছিল 50টা প্ৰশ্ন 1 নম্বৰকৈ 50 নম্বৰ থাকে। আজি কিন্তু 10টাহে প্ৰশ্ন দিছে, 5 নম্বৰকৈ দিছে, 5 × 2 = 50। তাৰমানে আজি আপোনালোকৰ নম্বৰটো বেছি আছে, কাৰণ ভগৱানে পৰীক্ষা কৰিছে। অহাৰ আগমুহূৰ্তত আপোনাৰ ধপ ধপ ধপকৈ বৰষুণ পৰি আছে, বিজুলী ঢেৰেকণি অন্ধকাৰ কৰি আছে, বিজুলীও গৈছে 2 এবাৰ। আপোনাক পৰীক্ষা কৰিছে, পাৰিবিনে তই আজি ভক্তি উপাৰ্জন কৰিবলৈ? মনটোৱে কৈছে, মনটো গৈ আছে, পৰিৱেশটো এনেকুৱা, কি কৰা যায়? আপুনি তেতিয়া 2খন নাৱত 2খন ভৰি হৈ গৈছে। পৰশুৰামৰ হৈছে যে বাপেকে কৈছে জামদগ্নিয়ে, তুমি মাক হত্যা কৰা। এখন নাৱত 1খন ভৰি, আনখন নাৱত ভৰি দিছে। বা মাতৃ হত্যাটো ভাল হ'বনে? পিছত তেওঁ সিদ্ধান্ত কৰিছে, পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হি পৰম তপ, পিতাই শ্ৰেষ্ঠ। এইটোতো নগণ্য। আপোনালোকৰ ভৰিকেইখন যেতিয়া ভাগৱতলৈ আহিল, আপোনালোকে জয়লাভ কৰিছে, আপোনালোকে আত্মাক গুৰুত্ব দিছে, ভাগৱতক গুৰুত্ব দিছে। গম পাইছে, এইটো বিজয় যাত্ৰা। প্ৰভু ভগৱন্তই আমাৰ জীৱন যাত্ৰাত বহুতো পৰীক্ষা কৰিব, তাত এধাপ এধাপকৈ উত্তীৰ্ণ হৈ আগুৱাই যাব পৰাটো প্ৰভু ভগৱন্তৰ কৃপা। আহক পূৰ্বচিত্তিৰ ৰূপৰ বৰ্ণনা, অগ্নিধৰৰ মিঠা কথোপকথন আৰু কেইবালানিও দুলৰি চন্দত দিয়া আছে। প্ৰভুজনৰ কণ্ঠৰে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।